বিহু উপভোগ কৰিবলৈ অহা ৰাইজক মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই হুঁচৰি বা বিহুৰ যিটো মানে সংস্কৃতি, এইটো লাহে লাহে আমাৰ পৰা বিলুপ্ত হোৱাৰ নিচিনাই হৈছে। মই আজি যোৱা বছৰৰ পৰা এইটো মানে এটা প্ৰচেষ্টা চলাইছিলোঁ, যাতে আমাৰ ভাল হুঁচৰি এযোৰ আমি উপভোগ কৰিব পাৰোঁ। চৰাইদেউ হুঁচৰি দলক যোৱা বছৰৰ পৰা যোগাযোগ কৰাৰ পিছত এইবাৰ মোক আজিৰ দিনটোত এটা সুযোগ দিলে ৰাইজৰ লগতে মই নিজেও উপভোগ কৰিবৰ কাৰণে, লগতে সকলোটি ৰাইজ ইয়াত আহি যিখিনি আমাক মানে সহায় সহযোগ তথা মানে আমাক আশীৰ্বাদ কৰিলে, সকলোকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সকলো সংবাদকৰ্মীক ইয়াত উপস্থিত হৈ আমাৰ গৃহত আমাক আহি আশীৰ্বাদ কৰাৰ কাৰণে আপোনালোককো অন্তৰৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে নতুন অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আমি চৰাইদেউ সমন্বয় পৰিয়ালৰ তৰফৰ পৰা সকলোলৈকে ৰঙালী উলগ শুভেচ্ছা আৰু মৰম জ্ঞাপন কৰিছোঁ। আচলতে এয়া আমাৰ আশীৰ্বাদ। আচলতে আমি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ পৰা গুৱাহাটীৰ পৰা শদিয়া, ধেমাজি, লখিমপুৰ, শিৱসাগৰ বিভিন্ন ঠাইত গোলাঘাট আমি এনেদৰে অনুষ্ঠান পৰিৱেশন কৰিছোঁ আৰু ৰাইজে বিপুলভাৱে সমাদৰ লাভ মানে আমাক সঁহাৰি জনাইছে আৰু এয়া আমাৰ আশীৰ্বাদ হিচাপে আমি গ্ৰহণ কৰি আগুৱাই যাবলৈ চেষ্টা কৰিছোঁ।